বান্দৰৰ উৎপাতত এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে মিছামাৰীৰ কলাকুছি ঘোষ বস্তি ৰাইজে। এতিয়া বান্দৰৰ উৎপাতৰ ওপৰত তেওঁলোকে এতিয়া ক'ত যাব ক'ত নাযাব তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে। কাৰণ বান্দৰৰ উৎপাতত এতিয়া ৰাইজে খেতি বাতি কৰাৰ উপৰিও এতিয়া ঘৰ দুৱাৰ তলা মৰা অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ঘোষ বস্তি গাঁৱত। এই কলাকুছিৰ ঘোষ বস্তি গাঁৱত ইতিমধ্যে বান্দৰৰ উপদ্ৰৱ অব্যাহত আছে আৰু উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াত ৰাইজে এতিয়া খেতি বাতি কৰিব নোৱাৰাৰ পৰিৱেশৰ সূচনা হৈছে। মই সেই পৰিৱেশ দেখুৱাইছোঁ। ইয়াৰ স্থানীয় ৰাইজ আজি ওলাই আহিছে বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ। এই গাঁওখনৰ ৰাইজ আজি আতংকৰ মাজত তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে। কাৰণ সৰু সৰু কণ কণ শিশুসকলক বান্দৰে কামোৰাৰ পৰা আদি কৰি আঁচুৰিছে আৰু এটা কণমানি শিশুক বান্দৰে উঠাই নিয়া পৰিৱেশৰ ইয়াৰ সৃষ্টি হৈছে। আৰু বান্দৰৰ পৰা পৰিত্ৰাণ পাবলৈ আজি ৰাইজ এনেদৰে ওলাই আহিছে। বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো তেওঁলোকে উত্থাপন কৰিছে। মোৰ সৈতে স্থানীয় ৰাইজ আছে আৰু মই যিজন ব্যক্তি প্ৰায় এই কথাখিনি প্ৰথমে জানিব বিচাৰিম। এই ব্যক্তিজনে এদিন বান্দৰৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁ পুখুৰীত জাপ দিবলগীয়া পৰিৱেশৰ সূচনা হৈছিল। কি ক'ব দাদা? মই তেনে বান্দৰ অলপ খেদিছিলোঁ। মোৰ লগত মোৰ ল'ৰাও আছিলে। তাৰপিছত মানে মই আৰু পলাবলৈ নোৱাৰিলোঁ। 1 ছেকেণ্ডত সিহঁতে কেনেকৈ এটা চিয়াৰি কৰি দিলে, আহি পেলাই পূৰা ঘেৰাও কৰি দিলে। মই ভাবিছোঁ সিহঁতৰ লগতো পথাৰত আৰু আমি দৌৰিব নোৱাৰোঁ, পিছাৰি জাপ মাৰিছোঁ। তাৰপিছত পিছাৰিও চাৰিও পিনে মানে একদম ঘেৰাও কৰি লৈছে সিহঁতে। পিছাৰিৰ পৰা উঠিবলৈ নোৱাৰোঁ। মইতো এনেকৈ হৈছোঁ মানে মই আৰু নোৱাৰোঁ যে জীৱনটো ৰক্ষা কেনেকৈ কৰিম। পিছত আতংক হৈ গৈছোঁ পানীত থাকি থাকি। পিছত এই ল'ৰা এজনে চাই পেলাই সি আপোনাৰ বালৈ আহিছে। অহাৰ পিছত দুটা ছাইড হ'ল। তাৰপিছত মানে মই উঠিলোঁ যেন তেন। মোৰ জীৱনটো অলপ ৰক্ষা পৰিলে। হয়তো সেইদিনা মই মানে মৰি গ'লোঁ। তাত মাৰি পেলালে এনেকৈ। কি ক'ব দাদা? এতিয়া আতংক সৃষ্টি নাই, সঁচাকৈ আতংকময় পৰিৱেশৰ সৃষ্টি হৈ গৈছে। কাৰণ বান্দৰ যিহেতু একেলগে 100, 150, 200, 300লৈকে বান্দৰ একেটা জাকতে আহে আৰু আহি পেলাই মানে একো বস্তুৱে নাৰাখে। মানে কিবা এটা শাক পাচলি লগাওক, যিকোনো এটা বস্তু লগাব, সেই বস্তুটোৰ মানে একদম গুৰিলৈকে উঠাই দিব। মানে এনেকুৱা বস্তু হৈছে মানুহৰ যিখিনি কলগছ আছে কলগছখিনিও পৰ্যন্ত ভাঙি দিছে। কলগছৰ আপুনি এটাও কলগছৰ মাথা নাপাব আপুনি আমাৰ এইটো অঞ্চলত। আৰু যিটো মানে ধান যেতিয়া ওলায় তেতিয়া ধানটো ছিঙি ভিতৰৰ পৰা সিহঁতে মানে ইটো খাই দিয়ে। তো এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে। কামুৰিছে ইয়াত কেইজনমান কণ কণ ল'ৰা ছোৱালীক কামুৰিছে। তাৰপিছত সৰু কণমানি এজনীক বান্দৰে উঠাই লৈ গৈছিলে। পিছত ৰাইজে হাল্লা কৰাৰ পিছতে এৰিছে। মানে এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে। হয়, এইদৰে ঘোষ বস্তিৰ ৰাইজে কৈছে যে বান্দৰৰ আতংকৰ মাজত তেওঁলোকে আজি বসবাস কৰিবলগীয়া হৈছে। কাৰণ বান্দৰৰ পৰা উপদ্ৰৱ কেনেকৈ পৰিত্ৰাণ পাব লাগে তাকে লৈ চিন্তিত হৈ গৈছে। এতিয়া এনে পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে যে বান্দৰৰ পৰা ৰন্ধা ভাত তেওঁলোকে ক'ত ৰাখিব, ক'ত কেনেদৰে সুৰক্ষিত অৱস্থাত ৰাখিব তেনে এক চিন্তিত হৈ পৰিছে। সেয়া যি কি নহওক, এই বান্দৰৰ উপদ্ৰৱ ৰক্ষা কৰিবলৈ, বান্দৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া ঘোষ বস্তি ৰাইজৰ বাবে হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।